লিগেল নোটিছ পোৱাৰ পিছত বহুতে পঢ়ি ধুনীয়াকৈ সজাই থয়, তাৰ উত্তৰ নিদিয়ে। লিগেল নোটিছৰ উত্তৰ দিয়াটো আইনগতভাৱে বাধ্যতামূলক নহয়, কিন্তু নোটিছত উল্লেখ কৰা সময়সীমা উকলি যোৱাৰ পিছত প্ৰেৰকে আদালতত গোচৰ দাখিল কৰিব পাৰে। আপুনি নোটিছৰ উত্তৰ নিদিলে আদালতে ধৰি ল'ব পাৰে যে নোটিছত থকা অভিযোগসমূহ সত্য আৰু আপোনাৰ কৰিবলগীয়া একো নাই। আদালতত গোচৰ চলা সময়ত নতুন যুক্তি দিলেও আপোনাৰ স্থিতি দুৰ্বল হৈ পৰিব পাৰে। আদালতে আপোনাৰ মৌনতাক আদালতৰ বাহিৰত মীমাংসা কৰিবলৈ অনিচ্ছুক বুলি ভাবিব পাৰে। আপুনি নোটিছৰ উত্তৰ নিদিয়া কাৰ্যটোক বিপৰীত পক্ষই আপোনাৰ বিৰুদ্ধে এক শক্তিশালী প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰে। এতিয়াৰ পৰা আপোনাক যদি কোনোবাই লিগেল নোটিছ পঠিয়াই এজন অভিজ্ঞ উকিলৰ পৰামৰ্শ মতে উত্তৰ দিবলৈ যত্ন কৰিব। খুবেই দৰকাৰী ভিডিঅ' শ্বেয়াৰ কৰিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।